Hello friends, welcome to Pompey's Kitchen. আজি খুব এবিধ হেলদি টেষ্টি লগতে প্ৰটিনযুক্ত ৰেচিপি লৈ আহিছো। আহক তেতিয়াহলে দেৰি নকৰো ৰেচিপিবিধ আৰম্ভ কৰো। আসলতে কাবুলি চানাৰ ৰেচিপি এবিধ, তাতে মই পনীৰো ব্যৱহাৰ কৰিছো আৰু বিভিন্ন ধৰণৰ পাচলি এদৰে মই যোগ কৰিছো। বন্ধাকবি, ক্যাপসিকাম, বিন, গাজৰ আৰু কাবুলি বুট বইল কৰি লৈছো, লগতে পনীৰো দিছো। আৰু এতিয়া পদ্ধতিখিনি আৰম্ভ কৰো। প্ৰথমে অকণমান অইল দিছো, তাতে মই নহৰু দিলো, কেঁচা জলকীয়া আৰু পিয়াজ দিছো আৰু আটাইখিনি মই পাচলি ইয়াতে দি দিছো। আসলতে এই ৰেচিপিবিধ খুব হেলদি হয়। মই বিশেষকৈ মোৰ ডাঙৰ ল'ৰাৰ কাৰণে এনেকৈ ৰেচিপি প্ৰস্তুত কৰো। সি যিহেতু অকণমান হেলদি খায় আৰু লগতে প্ৰটিনযুক্তও হ'ব লাগিব, সেয়ে আসলতে মই এনে ধৰণৰ ৰেচিপিবিধ প্ৰস্তুত কৰো। আৰু এতিয়া অকণমান জালুক গুৰি দিছো ইয়াতে আৰু সোৱাদ অনুসৰি নিমখ দিছো। এইটো পৰিমাণ হিচাপে আপোনালোকে দিব। আৰু এতিয়া খুব ভালকৈ লৰাই দিছো। আসলতে ইয়াতে মই সকলো ধৰণৰ পাচলিয়ে ব্যৱহাৰ কৰিছো। বিলাহীও দিছো, বন্ধাকবি, বিন, গাজৰ আৰু লগতে কৰ্ণ দিছো অকণমান। এতিয়া ভালদৰে লৰাই দিছো আৰু ইয়াতে কাবুলি বুটখিনি যোনখিনি মই বইল কৰি লৈছো, সেই কাবুলি বুটখিনি দি দিছো। আসলতে খুব প্ৰচুৰ পৰিমাণে প্ৰটিনযুক্ত হয় আৰু কম চৰ্বিযুক্ত। আৰু লগতে এয়া মই পনীৰ দি দিছো। পনীৰখিনি সৰু সৰু টুকুৰা কৰি কাটি লৈছো। এয়া খুব ভালকৈ লৰাই দিলো। এতিয়া অকণমান 10-15 মিনিটমান সময় ঢাকোনত ৰাখিম। এয়া প্ৰায় 10-15 মিনিটমান হৈ গৈছে। ইয়াতে 1 চামুচ বাটাৰ এড কৰিছো আৰু লগতে অকণমান ধনিয়া দিছো। মই মান ধনিয়া দিছো আৰু ইয়াতে অকণমান অৰিগেনো দিছো। এইটো আসলতে কমপ্লিটলি অপচনেল হয়। মই আসলতে ফ্লেভাৰটো ভাল হ'বৰ কাৰণে অকণমান অৰিগেনোটো ব্যৱহাৰ কৰিছো। এয়া প্ৰস্তুত হৈ গৈছে আৰু খুব হেলদি, টেষ্টি, প্ৰটিনযুক্ত। আপোনালোকে ব্ৰেকফাষ্টত খাব পাৰে, টিফিনতো দিব পাৰে, ইভিনিং টিফিন হিচাপেও খাব পাৰে। খুব হেলদি হয়। এতিয়া পৰিৱেশন কৰিম। এয়া এটা বাউলত মই পৰিৱেশন কৰিছো। আসলতে মোৰ ল'ৰাক প্ৰায় মই এনেকুৱা ধৰণে দিওঁ, যিহেতু সৰু ল'ৰা-ছোৱালীবোৰে পাচলি খুব কম খায়, সেয়ে মই বিভিন্ন ধৰণৰ পাচলি এদৰে ইয়াত যোগ কৰোঁ। লগতে পনীৰ দিওঁ, কাবুলি বুট দিওঁ, যিহেতু বহুত প্ৰচুৰ পৰিমাণে ইয়াত প্ৰটিন থাকে। লগতে শুকান ৰুটি দুখন দিছো আৰু লগতে এটা বইল কণী দিছো। এইদৰে পৰিৱেশন কৰিছো। আসলতে এই ৰেচিপিবিধ আপোনালোকে এবাৰ বনাই খাই চাব। আৰু সম্পূৰ্ণ মই মোৰ নিজৰ আইডিয়াৰ পৰা প্ৰস্তুত কৰিছো। আসলতে মই ল'ৰাক বিভিন্ন ধৰণৰ প্ৰতিদিনে বেলেগ বেলেগ যিহেতু দি থাকিব লাগে, প্ৰটিনযুক্তও হ'ব লাগে আৰু পাচলিও খুৱাব লাগে, সেই এনেকুৱা ধৰণৰ সৰু সৰু কিছুমান বুদ্ধি মই খটুৱাওঁ আৰু এইদৰে প্ৰস্তুত কৰোঁ। আশা কৰিছো ৰেচিপিটো ভাল পাব। ধন্যবাদ।